বড়ো, রাভা, গাৰো, আদিবাসী, বঙালী বিভিন্ন অসম আছে। দীঘলীয়া বড়ো সংগ্ৰামৰ সময়ত এই পৰ্বতজোৰা অঞ্চলৰ ৰাইজ বিভিন্ন সমস্যাত ভুগিব লগা হৈছিলে। আগৰ সময়ত অৱহেলিত হৈ আছিল কাৰণে এই পৰ্বতজোৰা অঞ্চলৰ ৰাস্তা ঘাট বিভিন্ন অঞ্চলত খুব শোচনীয় অৱস্থা আছিলে। যোৱা 5টা বছৰত যেতিয়া আমাৰ চৰকাৰ আছিলে, আমি যথেষ্ট চেষ্টা কৰিছিলোঁ যে পৰ্বতজোৰা অঞ্চলত ৰাস্তা ঘাট উন্নয়নৰ কাম কৰিবৰ কাৰণে পৰ্বতজোৰা অঞ্চলত বিভিন্ন জায়গাত ব্ৰিজ আৰু কালভাৰ নিৰ্মাণৰ কাম কৰাৰ কাৰণে আৰু ইয়াৰ লগতে এই পৰ্বতজোৰা অঞ্চল য'ত আমাৰ বড়োসকলে আমাৰ পবিত্ৰ অঞ্চল বুলি ভাবো, গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ এই পৰ্বতজোৰাতে জন্মস্থান, এই অঞ্চলটো উন্নয়ন কৰাৰ কাৰণে বিটিআৰ চুক্তিৰ পিছত বিটিআৰ চুক্তিৰে এটা দফা হিচাপে ইয়াত এটা ৰেল কোচ ফেক্টৰী সিদিনা আধাৰশিলা স্থাপন হৈ গ'ল। এই পৰ্বতজোৰাত আমাৰ প্ৰচেষ্টাত এখন আয়ুষ হস্পিটালৰ ইতিমধ্যে ইয়াত চেংচন কৰা হৈ গ'ল। এই পৰ্বতজোৰাত এটা পলিটেকনিক ইতিমধ্যে ইয়াতে চেংচন কৰা হৈ গ'ল। এই পৰ্বতজোৰাত এইটো আমাৰ সময়তে প্ৰচলন কৰা হ'ল। তেনেকুৱা কৰি বহুত কাম আমি পৰ্বতজোৰাত আৰম্ভ কৰিলোঁ। যোৱা আমাৰ 5টা বছৰৰ সময়ত আলাৰী চেৰাঙৰ নামত ধৰ্মীয় অনুষ্ঠানবিলাক উন্নতিকৰণ কৰাৰ কাৰণে ৰাইজক সহায় কৰা হৈছে। এই অঞ্চলত ভূমিৰ অধিকাৰক লৈ পেলাই ভূমি পাট্টা দিয়া নাছিলে বহুত বছৰে আমাৰ চৰকাৰে, আৰু বহুত মানুহৰ ভূমিৰ যি পাট্টা এবা ভূমিৰ অধিকাৰ পাবৰ কাৰণে যি প্ৰচেছ সেইটো সম্পূৰ্ণ হৈ আছে। আজিৰ সময়ত মই এইটোকে ক'ব বিচাৰিছোঁ, যোৱা 5টা বছৰত আমি বড়োলেণ্ড অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰিছিলোঁ, নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে কাম কৰিছিলোঁ। সকলো জাতি জনগোষ্ঠী যাতে নিৰাপদে থাকিব পাৰে ইয়াৰ কাৰণে আমি কিছুমান কাম আৰম্ভ কৰিছিলোঁ। সকলো জনগোষ্ঠীয়ে নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পাৰে, নিজৰ পৰিচয় অস্তিত্ব লৈ জীয়াই থাকিব পাৰে, ইয়াৰ কাৰণে এটা পৰিৱেশ গঢ়াৰ কাম আমি আৰম্ভ কৰিছিলোঁ। শিক্ষা অনুষ্ঠানবিলাক উন্নতিকৰণ কৰা, শিক্ষা অনুষ্ঠানবিলাকত গুণগত শিক্ষা প্ৰদান কৰাৰ কাৰণে আমাৰ শিক্ষকসকলক ট্ৰেইনিং দিয়া বিভিন্ন ব্যৱস্থাবিলাক হাতত লোৱা হৈছিলে। আমাৰ বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীৰ ৰীতি নীতি, সংস্কৃতি, ভাষা তেখেতসকলৰ পৰিচয় অস্তিত্ব